এতিয়া আজি ৰাতিপুৱা মোক পীযুষ হাজৰিকাই কৈছে যে প্ৰায় 5 লাখ গছৰ পুলি কি আলু এইটো আমাৰ লেচু তাৰপিছত এইটো কি ড্ৰেগন ফ্ৰুটছ তাৰপিছত আপেল বগৰী গুৱাভা এইবিলাক ইয়াতে আছে এতিয়া ময়ে 5 বছৰ মুখ্যমন্ত্ৰী হলো এগ্ৰিকালচাৰৰ তলৰ অফিচাৰখিনি তাত যায় তেওঁলোকে হয়তো ভাল কৰি দিয়ে বেয়া কৰি দিয়ে মই নাজানো কিন্তু এইটোকে এখন মিটিং কৰি দিলে মানুহে গম পাব যে কোনে পালে সেইকাৰণে এইবাৰ আমি গোটেই কথা বাৰ্তাবিলাক একোখন মিটিং কৰি যে যি হওক এখন মিটিং কৰিম এইবাৰে আপোনালোকে দেখিছে লেচুৰো বহুত ডিমাণ্ড মোক ছিংগাপুৰৰ এম্বেছাডৰে মোক নিজে হোৱাটছআপ দি কৈ আছে যে আৰু পঠাব লাগে লেচু গতিকে অসমীয়া লৰাই যিমানে কাম কৰে অসমখন বাচিব হাই ভেলু হৰ্টিকালচাৰ যিমান কৰে সিমানে অসমখন বাচিব এতিয়া আমাৰ খেতি পথাৰবোৰ পৰি আছে যদি অকল ট্ৰিয়ে লগাই দিয়ে গছ লগাই দিয়ে মেৰুনি তেৰুনি গছে লগাই দিয়ে তাৰো ইনকাম আছে গতিকে অলপ এই 5 বছৰত আমি অসমৰ অৰ্থনীতিটো জাগৰণ কৰাৰ কাৰণে চেষ্টা কৰিব লাগিব এবাৰ বাজেটত আপোনালোকে অলপ পাব